এনে মাজা কোম্পানীলৈ যায় সেইটো মানুহে দেখি মাজা কোম্পানীলৈ গৈছে হয় মাজা কোম্পানী প্ৰায়বিলাক ৰঙালাও হয় প্ৰায় এবাৰ 2000 বিঘা মাটি ৰঙালাও খেতি মানে কৃষি জাগৰণ হৈ গৈছে ৰঙালাও হয় নেকি এটা আপোনাৰ পৰা গৈছে মোৰ পৰা গৈছে মই খেতি কৰাৰ আগত লোকৰ ঘৰত পাণ তামোল পাইছিলোঁ 100 টকাৰ পৰা মই হাজিৰা পাইছিলোঁ লোকৰ ঘৰত বছৰত মই যোৱা বছৰ আপোনাৰ 73 টন দিছোঁ এগাড়ী মানে তেতিয়া মই একে বহুত গৌৰৱ এক গাড়ী ৰঙালাও দিছোঁ মানে গাঁৱৰ মানুহ আগুৰি চেছে মানে মানুহ মানে ৰেগুলাৰ মোৰ তাত মানে এনেই 5জন মানুহ ৰেগুলাৰ থাকে কেতিয়াবা একে নাথাকিলেও 2জন থাকে যদি এজনো যদি মানুহ নাথাকে মোৰ পথাৰত গ'লে কিবা পাগল লাগে মানে 18 চনত মই ছেকেণ্ড হেণ্ড ৱেগনাৰ এখন কিনিলোঁ কিনি পেলাই মোৰ এখন আজিও আছে মই সৰিয়হো মাৰোঁ কিবা মন এখনা মাৰোঁ আপোনাৰ বজাৰত প্ৰায় বস্তু মই তাতে লৈ যাওঁ হ'ল এতিয়া মানে ষ্ট্ৰবেৰী পুলি ৰোৱাৰ পৰাই গ্ৰাহক মোক লাগিব দেই এবাৰ মালখিনি মোক দিবি কিন্তু আকৌ এবাৰ মালখিনি মোক দিবি DCF বাংলোটো মই প্ৰতি বছৰে লগাই থোৱা হয় ষ্ট্ৰবেৰী এইবাৰ লগাইছোঁ ক'ত DC বাংলোত আপোনাৰ ধৰক উৎপাদন আপোনাৰ ধৰি লওক মই যোৱাৰ পিছত 5000 পুলি লগাইছিলোঁ ডেইলি আপোনাৰ 10 কিলো বিক্ৰী হয় 10 কিলো বিক্ৰী হয় ডেইলি 3000 টকা থাকে মানে মোৰ ল'ৰাটো এতিয়া কলেজত পঢ়ি আছে তাৰ অহা যোৱা খৰচ আৰু বাইকৰ ইনষ্টলমেণ্ট মোৰ গৰুজনীৰ পৰা দি আছে প্ৰতি মাহে 1 লাখ টকা মাল বিক্ৰী হয় মোৰ 60% লাভ হয় তো মোৰ 6 লাখ টকা এটা ইনকাম হয় বছৰত 50,000 টকাত প্ৰতি মাহে মোৰ আহে নমস্কাৰ আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিও আমাৰ লগত আছে আন এগৰাকী বিশেষ ব্যক্তি আজিৰ এই বিশেষ ব্যক্তিগৰাকী কৃষি বা খেতিৰ লগত জড়িত এগৰাকী এগ্ৰ এণ্টাৰপ্ৰেনাৰ বুলি ক'লেও ভুল নহ'ব তেওঁক আমি তেওঁক চিনাকি কৰি দিবলৈ ওলাইছোঁ প্ৰথমতে তেওঁ হ'ল ৰাজুমণি ভূঞা নমস্কাৰ দাদা আপোনাৰ ৰাজুমণি ভূঞা দাদা খবৰ ভালনে আপোনাৰ হয় ভাল বৰ্তমান কিহৰ লগত জড়িত হৈ আছে বৰ্তমান মই এতিয়া ৰঙালাও খেতিৰ লগত জড়িত হৈ আছোঁ ৰঙালাওৰ লগতে বিভিন্ন খেতি আছে ষ্ট্ৰবেৰী কবি তাৰপিছত আপোনাৰ তিয়ঁহ এইবিলাক লগাইছোঁ আৰু আপোনাৰ জাতিলাওটো হাৰ্ভেষ্টিং কৰি আছোঁ তাৰপিছত আকৌ কবি ভেলেণ্টিনা কেৰেটিনাটো কালাৰিং কবিটো সেইটো খেতি কৰি আছোঁ তাৰপিছত ইয়াৰ আগত মই খালী ছিজন কৰি প্ৰতিটো ছিজনত প্ৰতিটো খেতি মোৰ বেলেগ মানে বছৰৰ 12টা মাহে খেতি বেলেগ প্ৰতিটো ছিজনতে সৰিয়হ পৰা আদি কৰি প্ৰায়বিলাক পাচলি আৰু শাক পাচলিৰ পৰা আদি কৰি গাখীৰ মাটি এনেই পৰি নাথাকে আৰু মাটি পৰি নাথাকে বছৰত 3টা খেতি হয় এটা এবিঘা মাটিত হয় ধানৰ খেতিও কৰেনে ধান খেতি কৰোঁ ধান খেতি কৰাৰ আগত আপোনাৰ ধৰি লওক এতিয়া ধানটো কাটি লৈ মই এতিয়া ধৰি লওক কবি খেতি কৰিলোঁ কবিটো উঠিল আপোনাৰ এই ফেব্ৰুৱাৰী মাহত কবিটো শেষেই হ'ল শেষ হোৱাৰ পিছত মই আকৌ ধৰি লওক আপোনাৰ মৰাপাট কৰিলোঁ মৰাপাট কৰাৰ পিছত আকৌ ধান কৰিলোঁ গতিকে দৰ্শকসকলে অনুমান কৰিব পাৰিছে আমি কেনেকুৱা ধৰণৰ বিষয়বোৰ আলোচনা কৰিম গোটেই পডকাষ্টটোত জিৰ'ৰ পৰা হিৰ'ৰ হৈ এগৰাকী ব্যক্তিৰ কাহিনী তেওঁক আমি প্ৰথমতে অনুষ্ঠানটোত এখন ফুলাম গামোচাৰে তেওঁক আদৰিব খুজিছোঁ আপোনাৰ গোটেই যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল প্ৰথম ষ্টাৰ্টিঙৰ পৰা অকণমান মোৰ যাত্ৰাটো 2003 পৰা 5ৰ ভিতৰত সৰু সুৰাকৈ হৈছিলে মই প্ৰথম আপোনাৰ খেতি কৰিছিলোঁ টকা 200 লৈ পেলাই প্ৰথম তেতিয়া মই লেচেৰী মাহ লোকেল তিয়ঁহ গুটি কেইটামান লৈ 200 টকা খেতিটো কি আৰু তাৰপৰা যেতিয়া প্ৰফিট হ'ল তেনেকৈ মই সম্প্ৰসাৰণ কৰি আজি এবিঘা কালি এবিঘা কৰি মাটি বন্ধক লৈ বঢ়াই গৈ আছোঁ তাৰপিছত অলপমান দিন যোৱাৰ পিছত কৃষি বিভাগেও অলপমান চকু পৰিল ল'ৰাজনে খেতি কৰিছে কৃষি বিভাগে মোক বহুত সহায় সাৰথি কৰিছে তাৰ লগতে ধৰি লওক বিভিন্ন মানুহৰ অৰিহণা আছে তেনেকৈ মোৰ খেতিটো মানে মোৰ আগতে মূলধনটোৰ পৰা মানে খালি মাটি বন্ধকহে লোৱাটো কৰিছিলোঁ কৰি ভাগি আধিও আছে তাৰপিছত লিজতো ল'লোঁ অস্তে কৰি প্ৰথম গৰুৰে হাল বাইছিলোঁ তাৰপিছত এগ্ৰিকালচাৰ পাৱাৰ টিলাৰ ল'লোঁ তাৰপিছত মটৰ এটা ল'লোঁ ছ'লাৰ স্প্ৰিংকলাৰ এনেকৈ কৰি ধৰি লওক প্ৰায়বিলাক কৃষি সঁজুলি মানে শুদ্ধ আৰু মই বৃহৎবিলাক ল'ব পৰা নাই যিহেতুকে সৰু খেতিয়ক মই এতিয়া ধৰি লওক মই প্ৰায়বিলাক সঁজুলি সৰু সঁজুলি লৈছোঁ ধান কটাৰ পৰা আদি কৰি ৰোৱা পোটাৰ পৰা আদি কৰি সকলো মেচিনে আছে মোৰ তাত বৰ্তমান কিমান মাটি আপুনি খেতি কৰিছে বৰ্তমান মোৰ সকলো খেতি মিলি ধৰি লওক 48 বিঘা হৈছে 48 বিঘা তাৰে বেছিভাগ অংশত কিহৰ খেতি কৰা ধান খেতি কৰা যায় ধানটো কাটি পেলাই বেছিভাগ সংখ্যাত মাটিত মই ৰঙালাওটো কৰোঁ ৰঙালাও প্ৰধান মোৰ শস্য এতিয়া মই আপোনাৰ 2005 চনৰ পৰা গতানুগতিকভাৱে মই কৰি আছোঁ প্ৰথম বহুত ঘাত প্ৰতীক্ষাত হৈছিলে আপোনাৰ কেতিয়াবা লকডাউনতো ক্ষতি হৈছিলে তেওঁ মই হাৰ মানা নাছিলোঁ তাৰ আগত ফণী যেতিয়া বতাহটো আহিছিল যে তেতিয়া মোৰ ক্ষতি হৈছিলে তেতিয়া গাড়ী পোৱা নাছিলোঁ সেইটো বেছি দিনৰ কথা নহয় এইটো 17-18 কথা হয় একজেক্টলি মোৰ তাৰিখ মানে চনটো পাহৰি গৈছোঁ
তাৰপিছত মই তেতিয়া ৰঙালাওবিলাক মানে পচি গৈছিলগৈ পথাৰতে তাৰপিছত তেতিয়াও মই মানে হাৰ মাৰা নাছিলোঁ তেনেকৈ মই খেতি কৰি কৰি গৈ থাকোঁতে এতিয়া মানে যেতিয়া মই গাড়ী হিচাপে বাহিৰলৈ দিয়া হ'লোঁ আপোনাৰ মই 18 চনৰ পৰা প্ৰথম দিছোঁ গাড়ীত বাহিৰলৈ আগৰতলা দিছোঁ কলকাতা গৈছে তাৰপিছত আপোনাৰ ডিমাপুৰ ছাইডেও যায় যিবিলাক সৰু সৰু মালবিলাক তিনিচুকীয়া এইবিলাক মানে যিটো ৰিজেক্ট মালটো সেইপিনে যায় এনেই মাজা কোম্পানীলৈ যায় সেইটো মানুহে দেখি মাজা কোম্পানীলৈও গৈছে হয় মাজা কোম্পানী প্ৰায়বিলাক ৰঙালাও হয় 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 তাৰপিছত সেই ৰঙালাওটো সম্প্ৰসাৰণ হৈ যাওঁতে মানুহৰ চকুত পোৱাৰ লগত এতিয়া প্ৰায় আমাৰ হাবি বৰঙাবাৰী অঞ্চলটোত প্ৰায় এবাৰ 2000 বিঘা মাটি ৰঙালাও খেতি মানে কৃষি জাগৰণ হৈ গৈছে ৰঙালাও হয় নেকি এইটো আপোনাৰ পৰা গৈছে মোৰ পৰা গৈছে কিন্তু মোক দিছিল আপোনাৰ 50 টকাত 50 গ্ৰাম গুটি মৰিৰাবাৰী এজন দোকানীয়ে 2003 চনত সেইটো তেতিয়া ভাবা নাছিল তেতিয়া মানে লোকেল গুটি দি খেতি কৰিছিলোঁ যে এইটো 50 টকাত 50 গ্ৰাম গুটি ভয় খাই গৈছিলোঁ ইমান দামৰ গুটি কিন্তু এতিয়া মাছ তাৰপিছত আমি সেই 50 গ্ৰাম গুটি 1000 টকালৈকে কিনিছিলোঁ তাৰপৰা এতিয়া এই বছৰ প্ৰথম আছিলে 600 টকা 50 গ্ৰামত আমি জাতটো বদলালোঁ তেতিয়া ওজন আছিল এতিয়া 137 হ'ল এতিয়া কমিলে নহয় 137 জাত আচ্ছা আগতে ওজনাটো চলিছিলে ওজনাটো মানে বেমাৰ ব্যাধি বেছি হোৱাৰ কাৰণে এতিয়া আমি চেঞ্জ কৰিলোঁ একে কোম্পানী গুটি ষ্ট'ৱে এতিয়া মানে আমি 137টো লৈছোঁ মানে বাহিৰলৈ ছাপ্লাই সেইটোহে হয় কিন্তু আপুনি বেলেগ কৰিলে নহয় কিন্তু এতিয়া আপোনাৰ আমাৰ হাবি বৰঙাবাৰী অঞ্চলত প্ৰায় এবছৰ 2000 বিঘা ওপৰ ৰঙালাও খেতি কিছুদিনৰ পিছত দেখিব চব সেউজীয়া হৈ যাব সেউজ বিপ্লৱ হৈ যাব ৰঙালাও নাই ভাল কথা এইটোতো বেয়া কথা নহয় তেনেকুৱা যদি সেউজ বিপ্লৱ কৃষি বিপ্লৱ এটা আহে সেইটো কোনো ধৰণে বেয়া কথা হ'ব নোৱাৰে আপোনাৰ বৰ্তমান খেতিত কি কি খেতি এতিয়া বৰ্তমান চলি আছে এই কথাটো এবাৰ কৈ দিয়ক বৰ্তমান মোৰ কুঁহিয়া আছে তাৰপিছত আপোনাৰ ৰঙালাও আছে জাতিলাও আছে ষ্ট্ৰবেৰী আছে কবি আছে তাৰপিছত আৰু ধৰি লওক জিকা ভোল এইবিলাক বীজ দিছোঁ তিয়ঁহ আদি কৰি মানে বতৰৰ প্ৰায়বিলাক শাক পাচলি মোৰ তাত হয় আছে আৰু আমাৰ অডিচি ছজনা আছে তাৰপিছত অমিতা খেতি কৰিছিলোঁ হাইব্ৰিড সেইটো শেষ হ'ল উঠিল আমি কথা পাতি যাম বাৰু প্ৰথমতে মোৰ মন গৈছে আপোনাক সুধিবলৈ আপুনি পথাৰত কেই ঘণ্টা থাকে ঘৰত কেই ঘণ্টা থাকে মই পথাৰত আপোনাৰ ৰাতিপুৱা 5টা মানৰ পৰা 5:15 মানৰ পৰা অলপ পোহৰ হয় তেতিয়াৰ পৰাই মই পথাৰত মোক বিচনাত টোপনি নাহে তেতিয়াৰ পৰা আপোনাৰ নন ষ্টপ মই থাকোঁ তাৰপিছত ঘৰ মানুহ অলপ পিছত আহোঁ চবকে উঠাব অসুবিধা লাগে পথাৰখনহে আপোনাৰ মোৰ ঘৰখন আপুনি নালাগে কথা ইতিমধ্যে আপোনাক উল্লেখ কৰিছে যে আপুনি জিৰোৰ পৰা হিৰো হৈছে হয় এতিয়া খেতি কৰাৰ আগত আপোনাৰ জীৱনৰ বিষয়ে অকণমান জানিব বিচাৰিম মই খেতি কৰাৰ আগত লোকৰ ঘৰত পাণ তামোল পাইছিলোঁ 6 টকাৰ পৰা মই হাজিৰা কৰিছিলোঁ লোকৰ ঘৰত তেনেকৈ কৰি ধৰি লওক মই যেতিয়া খেতিত অলপ লাভ দেখিলোঁ বহুতে ঠাট্টা কৰিছিলে আগৰ মানে যিবিলাক বুঢ়া মানুহ আছিল তেখেতসকলে কৈছিলে যে আগতে ৰঞ্জিত তাৰপিছত আপোনাৰ স্বৰ্ণ চাৱান তাৰ মাচুৰি এইবিলাক যেতিয়া প্ৰথম ওলাইছিলে তেতিয়া আনিলে কয় কিনো খেতি কৰিছ থলুৱা খেতিবিলাক বাদ দি এতিয়া পৰম্পৰাগতভাৱে এতিয়া চবে পৰম্পৰাগত খেতি বাদ দি সকলোৱে সেইবিলাকে কৰাকৈ লৈছে গতিকে সেইটো কাৰণে মোৰ মনটো মানে আৰু বহুত আগবাঢ়ি গৈছে উৎসাহিত হৈছোঁ এতিয়া ৰঙালাও 2000 বিঘা হ'ল তেতিয়াহ'লে প্ৰথমটো মই যদিও মোক মানুহে চিনিও নাপায় বাৰু নাজানেও কিন্তু প্ৰথম ময়ে কৰিছিলোঁ সেইটো খেতি সেইটো মই মানে বহুত সুখী আৰু এতিয়া আপোনাৰ যিখিনি মাটি আছে সেইখিনি আপোনাৰ নিজা মাটি নহয় মোৰ নিজা মাটি নহয় মোৰ মানে 3 বিঘা লৈছে আৰু বন্ধকত লৈছে এইহে আপুনি 48 বিঘা মাটি কৰি আছে হয়তো এইকাৰণে মই উল্লেখ কৰিছোঁ দৰ্শকসকলে ভাবিব যে আপোনাৰ পৈতৃক সম্পত্তি আছিলে মাটি ইমানখিনি আপুনি কৰি আছে কিন্তু আপুনি এইটো সম্পূৰ্ণ নিজাববীয়া কষ্টৰে নিজে কৰিছে নহয় জানো মানে মোৰ যিখিনি মাটি ধৰি লওক আছিলে এতিয়া মানে ধৰি লওক মই ভাইকৰ দুজন ভাইটিকো দি আছোঁ মোৰ এইখিনি চলি আছোঁ যেতিয়া সেইখিনি মোৰ 3 বিঘামান আছে নিজা মাটি সেইখিনি বেলেগ আৰু এতিয়া সেইকাৰণে মই বিশেষভাৱে উল্লেখ কৰি দিলোঁ এতিয়া আপোনাক আৰু এটা কথা সুধিছোঁ এতিয়া পথাৰত মুঠ কেইবিধমান শস্য হৈ আছে সেইটো কথা মই আপোনাক ক'ব নোৱাৰিম মই নিজে নাজানো কি কি আছে আনুমানিক 20 বিধমান আছে বেছি হয় এতিয়া বৰ্তমান 20 বিধতকৈ বেছি আপুনি চাওক ভোল জিকা তিয়ঁহ লেচেৰামাহ ধুন্দুলি কোমোৰা জাতিলাও ৰঙালাও তিয়ঁহ বাঙি তৰমুজ ষ্ট্ৰবেৰী বন্ধাকবি ফুলকবি 4টা জাত আছে তাৰমানে সৰিয়হ 40 আলু 40 বিধমান হ'ব কুঁহিয়া এইটো মই মানে আপোনাক মই কি আছে মই নিজেও মই এটা চাইডৰ পৰা লগাই গৈছোঁ এটা চাইডৰ পৰা হাৰ্ভেষ্ট কৰি গৈছোঁ আকৌ সিটো চাইডৰ পৰা মই ৰানিংহে কৰি আছোঁ বস্তুটো আপোনাক দেখি আচৰিত মানিছোঁ আপোনাক মই মানে এবাৰ সুধিছিলোঁ আপুনি মেচিন নে মানুহ এনেকৈ ইমান ধুনীয়াকৈ পৰিকল্পনা কৰি আগবাঢ়ি গৈছে মানে সাংঘাতিক আৰু
তাত মোৰ ঘৰৰ মানুহ সহায় আছে আছে মানে মোৰ পথাৰত থাকিলে মোৰ ল'ৰা ছোৱালীয়ে হওক মাইকী মানুহে হওক বোলে অমুকটো কোনো মানে নকয় খেতি কৰি থাক খালি খোৱা বোৱা সময়ত আপোনাৰ ৰাতিপুৱা চাহ হ'ল ফোনটো কৰিলে আহিলোঁ খালোঁ ঘৰৰ লগত ঘৰ আৰু পথাৰ একেলগ নিশ্চিতভাৱে এইখিনি তো ঘৰৰ মানুহ লাগিব বোলে এতিয়া মই আঁতৰত আছোঁ বোলে মটৰটো বন্ধ কৰচোন ফোন কৰিলেই হ'ল ঘৰৰ মানুহে বন্ধ কৰি দিলে বা চলাৰটো অন কৰচোন কিমানখিনি দূৰ আপোনাৰ 48 বিঘা মাটি সিটো মাথা বা ইটো মাথালৈ অহালৈ আপুনি চিঞৰি মাতিব নোৱাৰে আমিতো এতিয়া ঘূৰি আহিলোগৈ বিশেষভাৱে আমি প্ৰথম যেতিয়া আপুনি কৈছে প্ৰধান শস্য ৰঙালাও হয় ৰঙালাওৰ জাত কি ক'লে আপোনাৰ প্ৰথম মই কৈছিলোঁ অৰ্জুনা ইষ্ট ৱেষ্ট কোম্পানী অৰ্জুনা এইটো মই 10 বছৰমান কৰিলোঁ তাৰপিছত এতিয়া আজি 4 বছৰ আগৰ পৰা আহিছে একেই কোম্পানী একেই 137 এই 137টো আপুনি বছৰত কিমান উৎপাদন কৰে বছৰত মই যোৱা বছৰ আপোনাৰ 73 টন দিছোঁ 73 টন তাৰপিছত তাৰ আগত ধৰি লওক কোনোবা বছৰ মানে 80 টনো যায় কোনোবা বছৰ 50 টনো যায় মানে মই প্ৰথম অপেনিং মই 22 টন দিছিলোঁ এগাড়ী মানে তেতিয়া মই একে বহুত গৌৰৱ এগাড়ী ৰঙালাও দিছোঁ মানে গাঁৱৰ মানুহে আগুৰি চাইছে আচৰিত কথা এই আমাৰ এই অঞ্চলত 10 টকা গাড়ী সোমোৱা নাছিলে 73 টন ধেমালি নহয়তো এতিয়া আপুনি যে এই ৰঙালাও কৰিছে ৰঙালাওত কি সাৰ প্ৰয়োগ কৰে দৰ্শকসকলেও জানিব বিচাৰে ৰঙালাওত মই প্ৰধানকৈ গোবৰটো দিবই লাগিব গোবৰ নহ'লে ভাৰ্মি কম্পষ্ট আপুনি আনি দিয়ক সেইকেইটা জৈৱিক সাৰ আৰু তাৰপৰা আপুনি ৰাসায়নিক সাৰ অলপ দিবই লাগিব দিলে নহয় গতিকে DAP দিওঁ পটাছ দিওঁ বৰাক্স দিওঁ বৰাক্সটো দিবই লাগিব পটাছ দিবই লাগিব এতিয়া ৰঙালাওত কেনেকুৱা ধৰণৰ বেমাৰ লাগে ৰঙালাওত বেমাৰ ধৰি লওক আপোনাৰ ফাৰ্ষ্ট ষ্টেজত আপোনাৰ লাগে যিটো ভাইৰাছ বেমাৰটো সেইটো আচলতে যিটো হালধীয়া পৰি যায় গছটো সেই গছটো আপুনি যদি 2-এজোপা দেখে লগতে উঘলি পেলাই দিব লাগিব নহ'লে সেইটোৰ পৰা মানে সেইটো নিয়ন্ত্ৰণ কৰিব পৰা নাযায় এবাৰ লগাৰ পিছত বগাই যায় সেইটো বগাই যায় যেনেকৈ মানে এটা মহে মানুহ এটাক মেলিয়াই মহে এটা কামুৰি সিজনক বা সিজনৰ বগাই সেই যিটো চিপছটো মানে পোকবিলাক ধৰি লোৱা শোষণ পোক সেইবিলাকে মানে এজোপাত লগাৰ পিছত সিজোপাত বগাই যায় সেই বেমাৰটো লগাবলৈ কেনেকৈ ধৰিব পাৰিম সেইটো আপোনাৰ পাতটোত সৰু সৰু হালধীয়া প্ৰথম গোলকৈ এটা ফুট হ'ব সেইটো প্ৰথম ষ্টেজত কোনো চিনি নাপায় সেইটো আমাৰ এতিয়া এক্সপিৰিয়েঞ্চ হৈছে সেইটো মানে প্ৰধান বেমাৰ এইটো ঠিক হ'লে মানে কি ফলটো লাগে ফলটো মানে ইমান ঠিক নহয় গছজোপা তাৰপৰা আপোনাৰ দ্বিতীয়তে লাগে আপোনাৰ হেৰি হয় ফল বিনা যিটো পোক সেইটো ফেৰামেন টেপ দিব লাগে তো আপুনি ইমানবিলাক মাটিত স্প্ৰে কৰাৰ সম্ভৱ নহয় ধৰক সেইটো ফেৰামেন টেপ দিয়াৰ পিছত আপোনাৰ যিটো মেডিচিনটোৰ নাম নহয় সেইটো টেপ এইটো অৰ্গেনিক মানে সেইটো কি কয় হালধীয়া এটা টেমাৰ থাকে তাত কেক এটা থাকে নামটো কি ফেৰামেন টেপ কয় এইটো তাত মানে আপোনাৰ সেইটোত আহি পোকটো পৰিবহি মানে ধৰি লওক সেইটো এটা চেণ্ট থাকে মাইকী পোকৰ সন্ধানত মতা পোকবিলাক আহি তাত সোমাই যায় সি আবদ্ধ হৈ তাত বিষু থাকে সি মৰি যায় তাৰমানে তাত স্প্ৰে কৰা নহয় আপোনাৰ যদি স্প্ৰে কৰিবলগীয়া হয় আপুনি ডাইমেথাইড স্প্ৰে কৰিবলগীয়া হয় মানে এতিয়া মোৰ খেতিটো বেছি হৈ যোৱাৰ পিছত স্প্ৰে কৰা আমাৰ অসুবিধা হয় গতিকে আৰু আপোনাৰ সেইটো ব্যৱহাৰ আৰু য়েল্ল' কাৰ্ড লগাওঁ পোকবিলাকৰ কাৰণে য়েল্ল' কাৰ্ডৰ প্ৰচেছটো আপোনাৰ কাৰ্ডটো আমি কিনো এটা থাকে এঠাটো দিয়াৰ পিছত হালধীয়া ৰংটোত আকৰ্ষণ কৰি পোকটো গৈ তাত পোৱাৰ লগত এটা লাগি ৰখি যাব মানুহে কিছুমানে কয় এটা ৰঙালাওত বেজি দিলে ডাঙৰ হয় জাতিলাও এটা ক'ভিড বেজি দিলে ডাঙৰ হয় এইটো অন্ধবিশ্বাস এটা ইনজেকশ্যন গছত কেতিয়াও ইনজেকশ্যনৰ পাছ নহয় সেইবিলাক অন্ধবিশ্বাস কিন্তু মানুহক ক্ষতি কৰিছে কিহে আপোনাৰ জধে মধে কীটনাশকবিলাক প্ৰয়োগ কৰাৰ পিছত মানুহৰ ক্ষতি বহুত হৈছে এইটোতো খুব ভাল কথা নহয় জনাও নাছিলোঁ যে আমি আমাৰ কৃষকসকলে সাধাৰণতে ভাবে যে সাধাৰণ কৃষকসকলৰ কথা কৈছোঁ আমাৰ গাঁৱৰ সৰু সৰু কৃষকসকলৰ কথা যে কিবা মানে বেমাৰ লাগিলে যে কীটনাশকৰ নামত ঔষধ ছটিয়াব নালাগে যদি আপুনি চাব লাগে বোলে বন্ধু পোকতকৈ যদি 70 পোকৰ সংখ্যা বেছি আছে তেনেহ'লে আপুনি ঔষধ ছটিয়াবলগীয়া হয় বা বেলেগ ব্যৱস্থা ল'বলগীয়া হয় কিন্তু সাধাৰণতে বন্ধু যদি আপুনি তলখন যদি চাফ চিকুণতা থাকে আপুনি পোকটো দেখাই পাব এবিঘা ৰঙালাওত আমি সৰ্বমুঠ আপুনি এইটো গড় হিচাপত কওক আৰু সৰ্বমুঠ কিমান ৰাসায়নিক সাৰ আপুনি প্ৰয়োগ কৰে এতিয়া ধৰক আপোনাৰ DAP হ'লে গোটেই ছিজনটো উঠাই লৈ DAP আপোনাৰ লাগিল DAP আপোনাৰ 10 কেজি দিলে তাৰপিছত পটাছ 9 কেজিমান দিব লাগিব বৰাক্স 1 কেজি 20 কেজি এইখিনিয়ে সাৰ ব্যৱহাৰ তাৰপৰা আপোনাৰ আজিকালি অৰ্গেনিক বহুত মেডিচিন ওলাই গ'ল সেইটো কিন্তু আচলতে মানুহে অন্ধবিশ্বাস কৰি ভাবে কি এইটো
স্প্ৰে কৰিছে এইটো মেডিচিন, কিন্তু সেইটো চৰকাৰে অনুমোদন জনাইছে। আপুনি তেতিয়াহ'লে ৰাসায়নিক ব্যৱহাৰ কৰে যদিও বেছিভাগ মই মানে জৈৱিকে ব্যৱহাৰ কৰে। ইমান লাৰ্জ স্কেলত যেতিয়া খেতি কৰা হয় অকলে চম্ভালি থকাটো বৰ ডাঙৰ কথা। আপোনাক খেতিত সহায় কৰোঁতা বুলি ক'লে কোনোবা আছে? সহায় কৰোঁতা বুলি ক'লে মোৰ ধৰি লওক ছিজনত 5জন মোৰ মানে থাকেই, হাজিৰা থাকে। তাৰপিছত তাৰ উপৰি আপোনাৰ ধৰি লওক ট্ৰেক্টৰ লাগিল, মই পাৱাৰ টিলাৰখনটো বেছি কৰিব নোৱাৰোঁ, ট্ৰেক্টৰে হাল বালে, তাৰপিছত আপোনাৰ ৰোৱনী লাগিল, চব ষ্টেজত বেলেগ বেলেগ আৰু ধৰক মানে মানুহ মানে ৰেগুলাৰ মোৰ তাত মানে এনেই 5জন মানুহ ৰেগুলাৰ থাকে, কেতিয়াবা একে নাথাকিলেও 2জন থাকে। যদি এজনো যদি মানুহ নাথাকে মোৰ পথাৰত গ'লে কিবা পাগল লাগে, মানে কি নিজকে নিজে ক'ত আহিলোঁ তেনেকুৱা নিচিনা লাগে। পানী ইমানখিনি মাটিত পানী কেনেকৈ দিয়ে আপুনি? মোৰ স্প্ৰিংকলাৰ আছে। স্প্ৰিংকলাৰ দিলে আপোনাৰ খৰচটো কমে, মানে কি আপোনাৰ ধৰি লওক আপোনাৰ ঢালাই পানীটো দিবলগীয়া হ'লে আপোনাৰ যি 2 ঘণ্টা লাগে, স্প্ৰিংকলাৰত আপোনাৰ 45 মিনিট দিলে আপোনাৰ 15টা স্প্ৰিংকলাৰ পানী দিয়ে। 15টা স্প্ৰিংকলাৰত আপোনাৰ প্ৰায় এবাৰত মোৰ 4 কঠা 5 এবিঘা মাটি গুচি যায়, মানে মাটিটো স্কোৱাৰ চাইজটো লৈ কথা মানে দীঘলীয়া হিচাপে দিলে আপোনাৰ 6 কঠামান গুচি যায়, মানে 6 কঠা দিব পাৰে। তেনেকুৱা চব মাটিৰ সুবিধা তেনেকুৱা নহয়। আপোনাৰ ধৰক 1 ঘণ্টাত এবিঘা মাটি বঢ়িয়াকৈ তিয়াব পাৰি, 1 ঘণ্টা 45 মিনিট তিয়াব পাৰি। মানে আপোনাৰ এইটো বৰষুণ পোৱা সিঁচি দিয়েতো অসুবিধা একো নাই, এতিয়া পুলিও কষ্ট নাপায়, বৰষুণ পোৱা নিচিনা হৈ যায়। হেৰি যিটো জাতৰ কথা ক'লে সেই জাতটো আমি বজাৰত কিনিব পাম? এইটো আচলতে বজাৰত গুটিটো খুব কম, মানে বস্তুটো বহুত দামীতো, গতিকে বজাৰত মানে অৰ্ডাৰ দিলেহে আনে, মানে গুটিটো সৰহীয়াকৈ মানে আনিবলৈ নোৱাৰে। এতিয়া 1 কেজি গুটিৰ দাম এইবাৰ ধৰি লওক 12,000 পৰা 14,000 টকা চলিছে। 12,000 পৰা 14,000 1 কেজি গুটি। এতিয়া আৰু এটা খেতিলৈ আহিছোঁ, আপোনাৰ তাত দেখিলোঁ যে বিভিন্ন ধৰণৰ ৰঙৰ ফুলকবি দেখিলোঁ, পিংক কালাৰৰ দেখিছোঁ, য়েল্ল' কালাৰৰ, তাৰপিছতে আৰু এইটো যিটো আমি খাই আছোঁ সেইটোতো দেখিয়ে আছোঁ। সেই কবিৰ কিবা নাম আছে নেকি, যে পিংক কালাৰটোৰ নাম বেলেগ? ভেলেণ্টিনা আৰু কেৰেটিনা। ভেলেণ্টিনা আৰু কেৰেটিনা দুটা। এই দুটা মোক কৃষি বিজ্ঞান কেন্দ্ৰই দিছিলে, মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই যোৱা বছৰো দিছিলে, এইবাৰো দিছে। আমাক চাব দিয়ে, পৰীক্ষামূলকভাৱে কৰি চাবলৈ দিয়ে আৰু। গুটি দিয়ে নে? গুটি দিয়ে। বজাৰত ইয়াৰ চাহিদা কেনেকুৱা? চাহিদা মানে এইটো কি বস্তু ৰং কৰা নাই, মানে বহুত কবিটো বেচাতকৈ উত্তৰ বেছি দিব লাগে প্ৰথম। নাই দিবই লাগিব, বস্তুটো অকণমান বেলেগ ধৰণৰ যেতিয়া সাধাৰণতে খাই থকাতকৈ দেখি থকাত এতিয়া চলিছে, মানে মানুহে অইন নহয় এতিয়া এইটো দামটো মানে কোনো নিৰ্ধাৰিত নাইকিয়া। এতিয়া ধৰি লওক এই বছৰৰ পৰা অকণমান কমিছে দামটো, এতিয়া মানুহে বুজি পোৱা হৈছে যে আপুনি তেতিয়া শিয়ালকুচি মতে ধৰি লওক আপোনাৰ কাৰোবাক 40 টকাও 50 টকাও 30 টকাও 30 টকা তলত আজিলৈ বেচা নাই মই। 30 টকা তলত বেচা নাই। ভিটামিনৰ ক্ষেত্ৰত কিবা পাৰ্থক্য আছে নেকি? পাৰ্থক্য আছে আপোনাৰ সোৱাদৰ ক্ষেত্ৰত আছে। আপোনাৰ যিটো য়েল্ল' কালাৰ যিটো সেইটো আপোনাৰ আমাৰ লোকেল, মইতো এইটো কম্পেয়াৰটো এতিয়া কৈছোঁ, তো আমাৰ যিটো খাচী আলু সেইটো আলু আমাৰ ৰিয়েল বগা কবিটো, আৰু য়েল্ল' কবিটো আপোনাৰ যিটো বাদামী আলু তাৰ সৈতে ছেম, টাইট কবিটো অলপ টাইট হয়, অলপ মিঠা হয়। এই কালাৰ থকা কবি কিমানখিনি কৰিছে আজি এইবাৰ? আপোনাৰ এইবাৰ মোৰ পুলি 2,000 মান আছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ কথা নামটো ওলাইছে যেতিয়া, আপুনি কেনেকুৱা সুবিধা তেওঁলোকৰ পৰা পাবলৈ আজিলৈ সক্ষম হৈছে? বা অকল কৃষি বিজ্ঞান কেন্দ্ৰ বুলিয়ে নহয়, চৰকাৰী ফালৰ পৰা কিবা সুবিধা? চৰকাৰী ফালৰ পৰা মই ৰাজ সাহাৰ্য, আপোনাৰ চ'লাৰ, পাৱাৰ টিলাৰ, তাৰপৰা বিভিন্ন স্প্ৰেয়াৰ ইটো সিটো এইবিলাক মই লাভ কৰিছোঁ। মই ইয়াৰ আগত এটা পেক হাউচ পাইছিলোঁ, সেনেকৈ প্ৰায়বিলাক সুবিধাই পাইছোঁ আৰু বীজৰ পৰা আদি কৰি। আৰু বিভিন্ন ধৰণৰ আপোনাৰ সম্বৰ্ধনা পত্ৰ বা বঁটাবোৰ দেখিলোঁ, সেইবোৰ কেনেকৈ ক'ত পাইছে অলপমান? সেইবোৰ মোক বিভিন্ন অনুষ্ঠানবিলাকত ধৰি লওক বঁটা নিদিলেও মানে এখন গামোচা পিন্ধাই হ'লেও সম্বৰ্ধনা জনায়, তাৰপিছত জাপি দিয়ে, কোনোবাই শৰাই এখন দিয়ে, কোনোবাই সম্বৰ্ধনা পত্ৰ এখন দিয়ে, তাৰপিছত আপোনাৰ তেনেকৈয়ে দি থাকে। এগ্ৰিকালচাৰ পৰাও দিয়ে, তাৰপিছত আৰু বিভিন্ন সংগঠনবিলাকেও দিয়ে। দৰ্শকসকল, আমি জনাব বিচাৰিছোঁ আপোনালোকক, তেওঁ যথেষ্ট কঠোৰ পৰিশ্ৰমকাৰী।
আমি অকণমান অফ কেমেৰা কথা পাতিছিলোঁ, কথা পাতোঁতে আমি গম পালোঁ তেওঁ এই খেতিৰ লগতো লাগিয়ে থাকে, দিনটো ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে লাগিয়ে থাকে। তাৰ পাছত আকৌ তেওঁ বোলে আপোনাৰ যদি বেলেগ কিবা কৰ্ম তেওঁ পায়, তেনে ধৰক আপোনাৰ লাইনৰ লগত জড়িত, ৱায়াৰিঙৰ কাম, তাৰপিছতে কেতিয়াবা গাড়ী এখন আছে দাদাৰ, কেতিয়াবা সুবিধা পালে ৰাতি বোলে ভাড়াও মাৰে। মইতো আচৰিত পাইছোঁ। এনেকুৱাকৈ কঠোৰ পৰিশ্ৰম কৰিলেতো নিশ্চিতভাৱে মানুহে স্বাৱলম্বী হোৱাত বা দুপে উন্নতি হোৱাত কোনো ধৰণৰ বাধা নাহে। তেখেতে প্ৰমাণ হয়, সঁচাকৈ দাদাক লগ পাই আমাৰ ভাল লাগিছে। তেখেতৰ ওচৰত আহি কিন্তু আমাৰো এনাৰ্জিটো বাঢ়িছে। হয়। সৰিয়হ দেখিছোঁ, আমি যিখিনি চকুত পৰিছে সাধাৰণতে সেইখিনি কথাই আমি পাতি যাওঁ। আপোনাৰ মানে কি কৰি আছে আমাৰ দৰ্শক সকলো উপকৃত হ'ব। সৰিয়হ দেখিছোঁ যথেষ্টখিনি। হয়। কি সৰিয়হ কৰিছে? TS36 TS36 সৰিয়হ। সেই সৰিয়হটো বিঘাত কিমানমান কৰিছে আপোনাৰ? মই খেতি কৰাৰ পৰা 4 মোনৰ ওপৰত 7 মোনলৈকে কৰিছে। এবছৰে 7 মোন কৰিছে। এইটো মানে অস্বাভাৱিককৈ কৰিছে। 7 মোন খোৱাটো ইমান সহজ খোৱা নহয়, কিন্তু ধৰি লওক আপোনাৰ 4 মোন 5 মোনটো মানুহে কিছুমানে কয়, কিন্তু 4 মোন 5 মোনৰ ওপৰত নহয়। মই 7 মোন 4 কেজি নে 5 কেজি। কিন্তু সেই গছজোপা এতিয়াও ধৰি লওক মানে মই ফেচবুকত আহিব, বেলেগত ধৰি লওক মানে নগাঁও চিলঙনিৰ পৰা আমাৰ বাইদেউজনী মানে NFSMৰ তেখেতৰ মিছেছ হাজবেণ্ড হেৰিয়াত থাকে, শ্বিলঙত থাকে, মানে মাষ্টাৰটো এক্সপাৰ্ট আৰু তেখেতে মোক সৰিয়হ দেখিয়ে আহিছিলে, ফটোত পাই পেলাই আহিছিল। কিন্তু সেই বছৰে মোৰ মানে হায়েষ্ট 7 মোন কৰিছে। এতিয়া সৰিয়হত কি বেমাৰ লাগে সাধাৰণতে? সৰিয়হত আপোনাৰ যদি নৱেম্বৰ মাহত যদি কৰা যায় একো বেমাৰ নাই। এইটো এটা কথা, আমি কোন মাহত? নৱেম্বৰ ফাৰ্ষ্টতে কৰিব লাগিব। ফাৰ্ষ্ট উইকত মানত কৰিলে কোনো ধৰণৰ বেমাৰ নাথাকে। নৱেম্বৰ 15 তাৰিখৰ পিছত কৰিলে হ'লে আপোনাৰ সাধাৰণতে ক'বলৈ গ'লে আমাক কাতি 15 তাৰিখৰ আগত মানুহেতো আঘোণলৈকে পেলায়। মানে মই জনামতে আপোনাৰ কাতি 15 তাৰিখৰ আগত যদি পেলায় তেনেহ'লে বেমাৰ আজাৰ সাধাৰণতে নালাগে। তাৰপিছত কৰিলে আপোনাৰ চেহেৰাটো আধা নাইকিয়া হয়। তাৰপৰা আপোনাৰ মোৱা পোক লাগে, বিভিন্ন বেমাৰ আজাৰ, পোকে কাটে, ইটো সিটো হয়। কিন্তু আপোনাৰ কাতি 15 তাৰিখৰ যদি আগত যদি কৰি দিয়ে বেমাৰ একো নাই। সৰিয়হত কিন্তু জৈৱিক সাৰ দি কোনো কৰিব নোৱাৰে। ৰাসায়নিক সাৰ দিবই লাগিব। জৈৱিক সাৰ নহয়, আপুনি বৰাক্স দিবই লাগিব, ইউৰিয়া চুপাৰ দিবই লাগিব, পানী যোগান ধৰিবই লাগিব। পানী যোগান এবাৰ নধৰিলে আপোনাৰ 21 দিনত এবাৰ, 21 দিনৰ আগত ধৰে, 21 দিনৰ পিছত, 21 দিনটো মানে কলি আহি যায়, ফুলৰ সেইটো আহি যায়। 21 দিনৰ আগতে পানী দি এবাৰ আপোনাৰ ইউৰিয়া টপড্ৰেছ কৰিবই লাগিব। পথাৰত আমি অপতৃণটো যথেষ্ট দেখা পাওঁ, নহয় জানো? এতিয়া ইমানখিনি মাটি আপুনি অপতৃণ নাইকিয়া কৰিবলৈ কিছুমানেতো মেডিচিন ব্যৱহাৰ কৰে, নহয় জানো? অপতৃণ নাশক দ্ৰব্য ব্যৱহাৰ কৰে। এতিয়া ইমানখিনি মাটিতো আপুনি কৈছে স্প্ৰেও ব্যৱহাৰ নকৰে, নহয় জানো? এতিয়া সেই অপতৃণবিলাক কেনেকৈ নাইকিয়া কৰে? এতিয়া মই পাৱাৰ এখন কিনি লৈছোঁ। আপোনাৰ আগতে কোৰ মাৰিলে লেবাৰ বহুত খৰচ হয়। আপোনাৰ এতিয়া মই পাৱাৰ এখন পেট্ৰলত, নামটো কি ক'লে? পাৱাৰ ৱেডাৰ বুলি ক'বলৈ, কিছুমানে পাৱাৰ টিলাৰ কয়, ট্ৰেক্টৰ কয়, বহুতে কয়। পাৱাৰ ৱেডাৰ এখন ডাঙৰ ধৰক পাৱাৰ টিলাৰতকৈ সৰু, সেইখন দিলে আপোনাৰ মানে দিনটোত আপোনাৰ মিনিমাম 6 বিঘা 7 বিঘা মাটি গুচি যায়। ৰাতিপুৱাৰ পৰা আপুনি চলালে 8 ঘণ্টাত 8 বিঘা মাটি খোৱাব পাৰে। কিন্তু ঘটনাটো মেচিনোতো চলিলে নহয়, মানুহটো চলিব পাৰিব লাগিব। মানে আপোনাৰ গড়ে 6 বিঘা মাটি আপোনাৰ এদিনত অপতৃণ নাইকিয়া কৰিব পাৰি। লাহে লাহে ঘূৰি এটা কথাটো গম পাইছোঁ, চুকে কোণে কিন্তু বহু কৃষক আছে যিসকলে স্বাৱলম্বীটো হৈছেই, লগতে আন 10জনকো কিন্তু বা নিবনুৱা সমস্যাটো কিন্তু দূৰ কৰিছে। এটা সময়ত য'ত আপুনি তামোল পাণ বিক্ৰী কৰা বুলি কৈছিলে, হয়, হাজিৰা কৰিছিলে, এতিয়া আপুনি এটা সুন্দৰ ঘৰ বনাবলৈ সক্ষম হৈছে, এখন নিজা বাহন আছে 4 চকীয়া, আৰু বিভিন্ন ধৰণৰ এছেটবিলাকতো আছেই। আপোনাৰ নিশ্চিতভাৱে আপোনাৰ সপোন এটা আছিলে, যিটো সপোন হয়তো গোটেইখিনি নহ'লেও অকণমান পূৰ হৈছে, আৰু তাতকৈ কিবা ডাঙৰ সপোন দেখিছে? মোৰ আছে, সেইকেইটা সপোন মই এতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ। মোৰ সপোন বহুত আছে, কিন্তু সপোন মই এদিন ভাবিছিলোঁ, এদিন মানুহ এটা এইটো মানে মই তেতিয়া আপোনাৰ এইটো 7 চনৰ ঘটনা, তেতিয়া চতৰিবুৰিত দলংখন মানে হৈছিলে আপোনাৰ মিকি ভেটলৈ যায়। মই ঠেলা এখনত লৈ গৈছিলোঁ বিলাহী, মই ঠেলি দিলোঁ। মোৰ আগত তেতিয়া ধৰি লওক মানুহ এজনে গাড়ী এখন লৈ মালখিনি লৈ গ'ল। বোলো বা আমিও যদি এখন এনেকুৱা যদি ল'ব পাৰিলোঁ হয়।
জোক ঠেলি দিয়া মানুহটোৱে কৈছে কি কয় হেই বিলাহী বেপাৰী গাড়ীয়ে সপোন দেখিছ সেইটো কথা মোৰ চকু পানী ওলাই যায় কেতিয়াবা শুনি মানে মনটো মই ভাবিছোঁ এই মানুহটো বেয়াকৈ ক'লে মোক তাৰপিছত মই ভাবিলোঁ তাৰপিছত তেনে যাওঁতে মই 18 চনত মই ছেকেণ্ড হেণ্ড ৱেগনাৰ এখন কিনিলোঁ কিনি পেলাই মই এখন আজিও আছে মই সৰিয়হো মাৰোঁ কিবা মৰণা চৰণা মাৰোঁ আপোনাৰ বজাৰত প্ৰায় বস্তু মই তাতে লৈ যাওঁ তেনেকৈ মই এতিয়া চলি আছোঁ এতিয়া ধৰি লওক মোৰ ধান কঢ়াকৈ পাৱাৰ টিলাৰ ট্ৰেইলাৰ হ'ল এতিয়া ঈশ্বৰৰ কৃপাত ধৰি লওক মোৰ বাইক স্কুটি আদিৰ পৰা মোৰ অভাৱ নাই ল'ৰা ছোৱালী পঢ়াইছোঁ যদি বোলে দাদা মোৰ অমুকটো বস্তু লাগিছে মই দিব পাৰিছোঁ এতিয়া ধৰি লওক মোৰ লগতে 5জন ধৰি লওক কৰ্মচাৰী বা 5টা পৰিয়ালে চলি আছে সেইটোৱে সপোন বাৰু ক'ব নালাগে কিন্তু পৰিকল্পনা আছেনে আপোনাৰ এইটো কৃষি ক্ষেত্ৰত আৰু কৃষি ক্ষেত্ৰত পৰিকল্পনা আছে যে মই ধৰি লওক সদায়তো কৃষি ক্ষেত্ৰত মই নিজে নোৱাৰিম মোৰ এতিয়া বিশেষকৈ মই এতিয়া ধৰি লওক এতিয়া মোৰ স্প্ৰে কিছুমান ক্ষেত্ৰত আপোনাৰ ধানৰ ক্ষেত্ৰত আপোনাৰ ইউৰিয়া চিউৰিয়া প্ৰয়োগ কৰিবই লাগে আপুনি সাৰটো আপুনি মাৰিবলৈ হ'লে বহুত কষ্ট হয় মোৰ ধৰি লওক এতিয়া কঁকালেও অসুবিধা হৈ গৈছেগৈ মানে সদায় কওঁতে কঁকাল কমজোৰ শ্লিপ দিছে হ'ল আপোনাৰ ভাটিবিলাকতো মই তেনেকৈ কাম কৰিব নোৱাৰিলে মোৰ এতিয়া সপোন আছে মই আগতে ভাবিছিলোঁ মানে বিদেশতবিলাকত ধৰি লওক ড্ৰোন দি স্প্ৰে কৰে কিন্তু এতিয়া মৰিগাঁও জিলাতো যোৱা বছৰ আহিছে মোক ছাৰহঁতে কৈছিলে লোৱা যদি লোৱা এখন কিন্তু যিমানটো পইচা আমাক সিমানটো আমি যোৱাবগৈ নোৱাৰোঁ তেওঁ সপোন এটা আছে এতিয়া ধৰি লওক মই পেট্ৰল চালিত স্প্ৰে বা এইবিলাক ব্যৱহাৰ কৰিছোঁ তেতিয়া সেইটো মানে মই ল'ব যদি পাওঁ কৃষি ক্ষেত্ৰত মানে সেইটো এটা মোৰ বহুত প্ৰয়োজনীয় সামগ্ৰী আপোনাৰ ষ্ট্ৰবেৰী দেখিছোঁ সেই ষ্ট্ৰবেৰীৰ বিষয়ে অকণমান বুজাই দিয়কচোন যাতে এইটো এটা নতুন খেতি আমাৰ গাঁও অঞ্চলত দেখা নাপাওঁ সাধাৰণতে এই অঞ্চলত বা সাধাৰণতে খেতিয়কসকলে কৰা দেখা নাপাওঁ গতিকে এইটো যাতে খেতিয়কে কৰিব পাৰে তেনেকুৱা ধৰণে অকণমান বুজাই দিয়ক ষ্ট্ৰবেৰী খেতি যেতিয়া মই তেতিয়া প্ৰথম কৰা নাছিলোঁ ধৰি লওক এইটো আপোনাৰ মইতো খেতি 3 চনৰ মাজতে মোক মানে শ্বিলঙত চাইডত থকা মোৰ মানে হোৱা ল'ৰাজন সি কৈছে ঐ মোক কৈছে তই ষ্ট্ৰবেৰী খেতি কৰ মোৰ ষ্ট্ৰবেৰী বস্তুটোনো কেনেকুৱা কি কৰি খাই মই সুধিছিলোঁ তাৰপিছত তেনেকুৱাতে 2য় বছৰ আমাৰ মৰিগাঁৱত ষ্ট্ৰবেৰী খেতিৰ কাৰণে পুলি আহিল মোক চাৰে ক'লে তেতিয়া জয়মাল বৰ্মন আছিলে ৰাজু ষ্ট্ৰবেৰী কৰিবি নেকি বোলো চাহ খেতিটো কেনেকুৱা মইতো নাজানো কৈছে কৰচোন তহঁতে পাৰিবি কৰিবলৈ মই কপিল দেৱৰাজে এনেকৈ কৈ আমাক মৰিগাঁৱত কেইজনমানক দিছিলে কেইটামান পুলি আপোনাৰ 15-16 চনত যেতিয়া দিছিলে তেতিয়া ৰুলোঁ ৰুই পেলাই বজাৰলৈ বেচিব নিছোঁ বস্তুটো পেকেটিং কৰিব লাগে ধৰি লওক তেতিয়া এণ্ড্ৰইড মোবাইল নাছিল আমি সেইবিলাক বুজি পোৱা নাছিল বস্তুটো কেনেকৈ কয় আজিকালি নেটত চালে চব ওলাই যায় তাৰপিছত ষ্ট্ৰবেৰীটো কৰিলোঁ বজাৰলৈ লৈ গ'লোঁ বিভিন্ন ধনী মানী মানুহবিলাকে দেখিছে ষ্ট্ৰবেৰী বাহিৰত শ্বিলং গৈছে আমিতো শ্বিলং গৈ পোৱা নাই তেতিয়ালৈ তাৰপিছত ষ্ট্ৰবেৰী মই বৈয়াম এটাতে ভৰাই লৈ গ'লোঁ বজাৰত নি ষ্ট্ৰবেৰীখিনি লৈ গ'লোঁ গৰম হ'ল কি আনিছ ষ্ট্ৰবেৰী ইটোৱে লাই সিটোৱে এটা সিটোৱে লাই সিটোৱে লাষ্টে আমি গোটেই গেলি গ'লগৈ গেলি যোৱাৰ পিছত কি হ'ব মইতো ষ্ট্ৰবেৰী গেলি গ'ল এই বস্তু কেনেকৈ ৰাখে তাৰপিছত এনেকৈ এদিন নগাঁও যাওঁতে মানে মই দেখিলোঁ সেই বস্তুটো মানে কেনেকৈ খায় কি এনেকৈ কৰোঁতে ইটো এটা সিটো এটা খাওঁতে গ'ল সেই বস্তুটো গুচি গ'ল তাৰ পিছৰ বছৰ দুবছৰ এবছৰ পিছত ব্ৰহ্মপুত্ৰ নাবামি বুলি কয় মায়ঙত মেলা হৈছিলে তেতিয়া মই এই নগাঁৱত যে দেখিছোঁ টেমাবিলাকৰ মই পেকেট পাই গ'লোঁ সেই টেমাত ভৰাই যেতিয়া আনিছোঁ তেতিয়াবা মানে গ্ৰাহক বহুত বাঢ়িছে আৰু যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া আহিল তেতিয়া মানুহে বুজি পোৱা হ'ল ইটোৱে সিটোৱে বুজি পোৱা হ'ল এতিয়া মানে ষ্ট্ৰবেৰী পুলি ৰোৱাৰ পৰাই গ্ৰাহক মোক লাগিব দেই এইবাৰ মালখিনি মোক দিবি সিটোৱে ক'ব এবাৰ মালখিনি মোক দিবি এতিয়া মানে অভাৱটো মানে বজাৰৰ অভাৱ নাই মানুহে বুজি পোৱা হ'ল কিন্তু প্ৰথমতে মানে এইটো ভাল মই এটা অভিজ্ঞতা যে ষ্ট্ৰবেৰীখিনি মই গোটেইখিনি গেলাই খাই দিলোঁ প্ৰথম কেইদিন ধাৰাবাহিকভাৱে এতিয়ালৈ মই ষ্ট্ৰবেৰী কৰিয়ে আছোঁ সকলো খেতিয়কৰে এগ্ৰিকালচাৰ মানে অন্য নহ'লেও মোক কয় আজি ষ্ট্ৰবেৰী কৰিবি এবাৰ এই DC অফিচ বাংলোতো মই প্ৰতি বছৰে লগাই থৈ আহোঁ ষ্ট্ৰবেৰী এইবাৰো লগাইছোঁ ক'ত DC বাংলোত এই ষ্ট্ৰবেৰী কৰিবলৈ কেনেকুৱা ধৰণৰ মাটি লাগে আপোনাৰ পানী জমা হ'ব নালাগে মাটিটো সাধাৰণতে বালিচহীয়া মাটি হ'লে সাৰুৱা বালিচহীয়া মাটি লাগিব আৰু এইটো আপোনাৰ ৰাসায়নিক সাৰ প্ৰয়োজনেই নাই ইয়াত আপুনি গোবৰ চোবৰ দি আপুনি ভালকৈ দি মালচিং দিলে দি অলপ চলপ পানী চানী দিলে আৰু খেতিটো কৰিবলৈ সহজ নহয় জানো সেইটো কৰিবলৈ সহজ আপোনাৰ ধৰক উৎপাদন আপোনাৰ ধৰি লওক মই যোৱা বছৰ 5,000 পুলি লগাইছিলোঁ ডেইলি আপোনাৰ 10 কিলো বিক্ৰী হয়
10 কিলো বিক্ৰী কৰিম, ডেইলি 3,000 টকা থাকে। ডেইলি 3,000 টকা থাকে। 10 কিলো মানে মৰিগাঁৱত যিখন ফল মূলৰ দোকান, ল'ৰাটো কলেজত যাওঁতে সি লৈ যায়, তাক দি থৈ টেমাখিনি দি দিওঁ। ধৰক 30টা 35টা 40টা ডেইলি যায়। সি ৰাতিপুৱা লৈ গ'ল, সন্ধিয়া পইচাটো দিলে, লৈ আহিলোঁ, তেনেকৈ। মই যাব নালাগে আৰু ধৰি লওক। এনেইতো মই দিব গ'লে মোৰ এটা যাতায়াত এক্সট্ৰা খৰচা হয়, সি কলেজ যাওঁতে লৈ যায়। এনেকুৱা কিবা ঘটনা পৰিঘটনা আছে নেকি যিটোৱে আপোনাক আজিও দুখ দিয়ে? দুখ দিয়ে কিছুমানে, নিদিয়া নহয়। আপোনাৰ পাচলি খেতিয়কৰ মূল্য নাই, দাম কমিলে মানে সৰু ল'ৰা এটাও বেয়াকৈ কয়, ঐ পাচলি অমুকটো বস্তু কিমান, দাদা এইটো মোক লৈ যাওক, হেই মাইকী মানুহে ঘৰত গালি দিব। সৰু ল'ৰা ছোৱালীও দাম, হেই আমাৰ নাখায় এইবিলাক। কিন্তু সেইটো বস্তুৱে যেতিয়া আপোনাৰ দাম বাঢ়িব, তেতিয়া ঐ কোৱাটো হৈ গৈ দাদা, তেনেকুৱা হয়। কিন্তু সেইটো সহ্য কৰিব পাৰিব লাগিব। সেইটো যদি সহ্য কৰিব নোৱাৰে, খেতিয়ক হ'বও নোৱাৰে। বাকী খেতি বাতিৰ কথা বাৰু পাতিলোঁ আমি। আপোনাৰ গৰু পুহিছেনে আপুনি? হয়। কেনেকৈ কি গৰু আছে? এজনী আমাৰ লোকেল গৰুৰ পৰা হেৰি মানে জাৰ্চি বেজি দি পেলাই হোৱা। কেইজনী আছে? 2জনী আছে, বৰ্তমান 2জনী পোৱালি আছে। গৰু গাই ৰখাত ইমানবিলাক খেতিৰ লগত জড়িত, গৰু গাই ৰখাত অসুবিধা নহয়? অসুবিধা একো নাই। মোৰ গৰুকেইজনী ৰাখিছোঁ এটা কথা পাই, গাখীৰখিনি নিজৰ ঘৰত হয়। তাৰপিছত মানে মোৰ ল'ৰাটো এতিয়া কলেজত পঢ়ি আছে, তাৰ অহা যোৱা খৰচ আৰু বাইকৰ ইনষ্টলমেণ্ট মোৰ গৰু দুজনীৰ পৰা দি আছে। চব ভাগ হৈ আছে। সেইটো মানে মোৰ ল'ৰাটোৰ ক্ষেত্ৰত সি যিমান পইচাটো খৰচ কৰে, মোৰ ভাবিবলগীয়া নাই, গৰুৱে দি আছে। তাৰ একাউণ্টত পইচা সোমাই, পৰবি ডাইৰীত গাখীৰ দিওঁ, তাৰ একাউণ্টত পইচা সোমাই, সি বাইকৰ তেল ভৰাই ডেইলি ঘৰৰ পৰা অহা যোৱা কৰি নিওঁ আৰু। সেইটো হাৰেচমেণ্ট নাই মোৰ। 2জনী গাই এজন ল'ৰাক পঢ়াই আছে ন? বাইক এখন কিনিছোঁ, তাৰ ইনষ্টলমেণ্টটো শেষ 3 বছৰত। এতিয়া বহুতে খেতি কৰিবলৈ টান পায় বা ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ টান পায় এটা কাৰণেই, তাৰ পৰা আয়টো বহুত নহয় বুলি ভাবে। এতিয়া আপোনাক যদি সুধোঁ, ইমানখিনি কৃষি কাৰ্যৰ লগত জড়িত, আপোনাৰ বাৰ্ষিক আয় কেনেকুৱা, যদি এটা ৰেঞ্জ ক'ব পাৰে? বাৰ্ষিক আয় মোৰ ধৰি লওক এতিয়া মোৰ খৰচ মৰচ কৰি মোৰ মানে বাৰ্ষিক আয় এতিয়া ধৰি লওক আপুনি টোটেল বিক্ৰীটো মোৰ প্ৰতি মাহে 1,00,000 টকা মাল বিক্ৰী হয়, মোৰ 60% লাভ হয়, 40% লেবাৰ 20 বিভিন্ন ক্ষেত্ৰত যায়। তো মোৰ 6,00,000 টকা এটা ইনকাম হয় বছৰত। 50,000 টকাত প্ৰতি মাহে মোৰ আহে। হয়, গতিকে আৰু চৰকাৰী চাকৰি কোনোবা এটা মাহত ধৰি লওক আপোনাৰ 0, যেতিয়া গুটি দিমতে 0, মানে মইতো এভাৰেজটো মিলাইছোঁ আৰু। বুজিছোঁ। গতিকে নিশ্চিতভাৱে সেইটোৱে আমাৰ যুৱ প্ৰজন্ম বা যিসকলে খেতিৰ লগত জড়িত নহয়, তেওঁলোকে এই কথাটো শুনাৰ পিছত হয়তো অকণমানে হ'লেও আগবাঢ়িব, নহয়? হয়। দৰ্শকসকল, আমি ইমানবাৰে কথা পাতি আছিলোঁ ৰাজুমণি ভূঞা। তেখেতে কৃষিৰ লগত জড়িত বিভিন্ন কথাবোৰ আমাৰ লগত আলোচনা কৰিলে। আশা ৰাখিছোঁ সেই বিভিন্ন কথাবোৰে আপোনালোকৰ কৃষি কাৰ্যৰ ক্ষেত্ৰত সহায় কৰিব। কথা পাতিবলৈতো আৰু বহুত বিষয় আছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এইখিনিতে শেষ কৰিব লগা হৈছে। দাদা, আকৌ কেতিয়াবা লগ পাম, আকৌ এটা খণ্ডত কেতিয়াবালৈ লগ পাম আশা ৰাখিছোঁ। আৰু আপোনাৰ এই গোটেই ইমান ব্যস্ততাপূৰ্ণ জীৱনটোৰ পৰা এইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শকসকল, আজিৰ পডকাষ্টটো ইমানতে শেষ কৰিছোঁ। অহা খণ্ডত আকৌ এজন ব্যক্তিৰ সৈতে লগ পাম। ধন্যবাদ।